নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব বিটিআৰ নিৰ্বাচন যিমানে চমু চাপি আহিছে হিমানে যেন টিকট হৈ পৰিছে বিপিএফ আৰু বিজেপিৰ মধুচন্দ্ৰিকা সিদিনালৈকে বিজেপিৰ বাবে বুকুৰ কুটুম হৈ থকা বিপিএফ এতিয়া যেন কৰবাত চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে বিজেপিয়ে চকু পাৰি যেন দেখিব নোৱাৰা হৈছে মিত্ৰদল বিপিএফক আৰু পৰ্যায় এনে পাইছে গৈ যে বিজেপিৰ মন্ত্ৰী এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে বিপিএফক সভা সমিতিয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু আনহাতে কেলেংকাৰীৰ কথা উত্থাপন হৈছে বিপিএফও তাত বহি থকা নাই বিপিএফও সমানে আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় বিজেপি সভা সমিতিয়ে গালি পাৰাতে ক্ষান্ত নাথাকি এবাৰ কেন্দ্ৰীয় নেতৃত্বক ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পত্ৰযোগে মিত্ৰতা ভংগৰ প্ৰস্তাৱ দিয়াৰ কথাও ঘোষণা কৰি দিছে বিটিসি নিৰ্বাচনৰ পাছতে কিন্তু দিছপুৰত উৎখাত হ'ব হিমন্ত বিশ্ব শৰ্মা বুলি সদম্ভে ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে আজি নিৰ্বাচনী সভাত বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ যে 100 জন হিমন্ত বিশ্ব শৰ্মায়ো বিপিএফৰ একো কৰিব নোৱাৰে বড়োলেণ্ডত দুখন আসনো লাভ নকৰে গেৰুৱা বাহিনীয়ে এফালে ভাৰতীয় জনতা পাৰ্টিয়ে যথেষ্ট দাবী কৰিছে যে এইবাৰ বিটিসি দখল কৰিব বিজেপিয়ে কিন্তু আজি হাগ্ৰামা মহিলাৰীৰ দাবী বা বিপিএফৰ দাবী যে দুখন আসন হয়তো পূৰ্বতে পালেহেঁতেন কিন্তু এইবাৰ দুখন আসনো নাপায় গেৰুৱা বাহিনীয়ে আনহাতে চিৰাঙৰ নিৰ্বাচনী সভাত হাগ্ৰামাক হুংকাৰ দিলে হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাৰ পৰা বিচাৰিলে প্ৰতি বছৰে কেন্দ্ৰ ৰাজ্যই অনুদান হিচাপে দিয়া 1000 কোটি টকাৰ হিচাপ বিচৰা হৈছে মিত্ৰদল বিপিএফৰ পৰা বিজেপিয়ে বিচাৰিছে হিচাপ 1000 কোটি টকাকৈ যেহেতু বছৰি দিয়া হৈছে কেন্দ্ৰ ৰাজ্যৰ ফালৰ পৰা হাগ্ৰামা মহিলাৰীৰ লগতে চন্দন ব্ৰহ্মকো তীব্ৰ টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন সন্মুখত কেম্পেইনিং চলিছে আৰু কেম্পেইনিংত কৰবাত যদি লাফিকুল ইছলাম হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে আন কৰবাত আকৌ চুকাফাকাৰে সমালোচনা কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মক যে যি দুজাং ফেষ্টিভেল হয় সেই মহোৎসৱত প্ৰায় 15 কোটি টকা অথলে গ'ল তাত মদ যোৱাৰ আড্ডা হ'ল সেই ধৰণৰ কথাৰে হকা কৰিছে বিপিএফক হিমন্ত বিশ্ব শৰ্মাই আৰু আনহাতে 20 নৱেম্বৰত যেন জবনিকা পৰিব পাৰে বিজেপি বিপিএফৰ মিত্ৰতাৰ অমিত শাহ জেপি নাড্ডাৰ সৈতে বৈঠকত চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে ৰাজ্যিক বিজেপিয়ে 20 নৱেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰঞ্জিত কুমাৰ দাস ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী আৰু হিমন্ত বিশ্ব শৰ্মা যাব দিল্লীলৈ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ অভিযোগ প্ৰতি অভিযোগৰ এই ৰাজনীতিত কিন্তু ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ দুয়োজনৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজুৰ বাবে দাবী কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছে এই দাবী উত্থাপন কৰিছে আৰু সংবিধানৰ শপত লোৱা মন্ত্ৰী হিমন্তই নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংবিধান অৱমাননা কৰাৰো অভিযোগ দেৱব্ৰত শইকীয়াৰ প্ৰথমে শুনাব লৈছো আপোনালোকক আজি হাগ্ৰামা মহিলাৰীয়ে কি ধৰণে আক্ৰমণ কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাক দিছপুৰত হিমন্তক উৎখাতৰ হুংকাৰ দিলে হাগ্ৰামা মহিলাৰীয়ে বিটিসি নিৰ্বাচনৰ পাছতে উৎখাতৰ হুংকাৰ দিছে নিৰ্বাচনী সভাত এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ বড়োলেণ্ডত দুখনো আসন লাভ নকৰে গেৰুৱা বাহিনীয়ে দাবী কৰিছে আজি সাংবাদিকৰ আগত কথা কৈ এই ধৰণে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিসি অঞ্চলত এটাও সিট নাপাব বিজেপি পোৱাৰ দুটা চান্স আছিলে আমি যেতিয়া একেলগে আছিলে এই সময়ত না এইটো বিটিসি নিৰ্বাচনটো শেষ হ'ব দিয়ক বা চৰকাৰ আমি বনাই ল'ম ইয়াৰ পিছত দিছপুৰত কোনে চৰকাৰ আহে নাহে এইটো আমি আলোচনা কৰিম কালি হিমন্ত বিশ্ব শৰ্মা কৈছে যে বিপিএফ এতিয়া পাম যোৱা চৰকাৰ বিজেপি আৰু পাম নিদিয়ে এনেকুৱা ফাৰ্ম নিজৰ ফাৰ্মে গৈ আছে নিজৰ ফাৰ্মটোৱে গৈ আছে বিজেপিয়ে কেইখন আসন এটাও নাপায় দুৰ্নীতি হোৱা নাই তদন্ত হৈ আছে কৰি আছে ইহঁতে কিন্তু এটাও প্ৰমাণ ওলাব পৰা নাই 6 মাহত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা 100 জন নামিলেও বিটিসিত বিপিএফ দলক হাৰাব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আউট আমি বিপিএফে ইন তাতে দিছপুৰত অকল বিটিসি নহয় বিটিসিটো আমি চৰকাৰ বনালে দিছপুৰতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আউট কৰি পেলাই আমি বহিম কি চিন্তা কৰিছে সি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক ইমান ভাগৰ ভাবি আছে সি মানে যিমান বল আছে যিমান অস্ত্ৰ আছে চব ইউজ কৰি আছে হিমন্ত বিশ্ব শৰ্মাই মোক হাৰাব বিটিসি চৰকাৰ বনোৱাৰ পিছত দিছপুৰ চলো ওলাই দিম 2 মাহ বাদে দিম আৰু এই ধৰণে দিছপুৰৰ পৰা আউট কৰিব হিমন্ত বিশ্ব শৰ্মাক এই ধৰণে নিৰ্বাচনী সভাত মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে পিছে বিটিসি দখল কৰিবলৈ উঠি পৰি লগা হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে হাগ্ৰামা মহিলাৰীক আৰু এবাৰ হাৰি যোৱা নাই মন্ত্ৰী চন্দন ব্ৰহ্ম চিৰাঙত হিমন্তৰ ৰণহুংকাৰ
হাগ্ৰামাৰ ঘৰৰ সম্পত্তি নহয় বিটিচি। হাগ্ৰামা মহিলাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাসক বিটিচিত সোমাব দিব নালাগে। কিন্তু বাবাৰ বিটিচি নেকি? বাবাৰ বিটিচি নেকি? এই বিটিচি ভাৰতৰ, এই বিটিচি অসমৰ, আৰু এই বিটিচি বাকী ৰাইজৰ। এইটো হাগ্ৰামা মহিলাৰীৰ ঘৰৰ সম্পত্তি নহয়। প্ৰতি বছৰে বিটিচিত 1000 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ হিমন্তৰ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দিয়া আঁচনিৰ ধনো গিলিছে হাগ্ৰামাই। 1000 কোটি টকাতকৈও বেছি টকা প্ৰত্যেক বছৰে বিটিচিলৈকে আহে। ৰাস্তাও অসম চৰকাৰে বনায়, বৃদ্ধ পেঞ্চনো অসম চৰকাৰে দিয়ে, প্ৰধানমন্ত্ৰী জনধন আঁচনিও দিল্লীৰ পৰা আহে, ঘৰো দিল্লীৰ পৰা আহে। এই BPFৰ হাতত যে টকা আহে, সেই টকাটোৰ ব্যৱহাৰ ক'ত হয়? সেই টকাটো কাৰ পেটত যায়? আজি ৰাইজক তাৰ জবাব লাগিব, আৰু বিটিচিৰ ইলেকশ্যনত ৰাইজে এইবাৰ তাৰ জবাব বিচাৰিব। হাজাৰ হাজাৰ কোটি টকা আবণ্টন দিয়াৰ পাছতো কাম হোৱা নাই বিটিচি। ৰাস্তা নাই, উন্নয়ন নাই। আনকি হাগ্ৰামাৰ মানুহক ঘোচ নিদিলে বৃদ্ধ পেঞ্চনৰ টকা কেইটাও নাপায় হিতাধিকাৰীয়ে। বিটিচিখন আমি VCDC খাবৰ কাৰণে বনাইছিলো নেকি? এতিয়া মোক ৰাইজে কৈ আছে বোলে ছাৰ আপুনি ঘৰৰ কথা কৈছে, ইয়াততো বোলে বৃদ্ধ পেঞ্চন পাবৰ কাৰণেও টকা দিব লাগে। হয় নেকি কথাটো? এইটো কেনেকুৱা ধৰণৰ চৰকাৰ চলিছে? যদি বৃদ্ধ পেঞ্চন পাবৰ কাৰণে টকা দিব লাগে, বিধৱা পেঞ্চন পাবৰ কাৰণে টকা দিব লাগে, তাতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে? আপোনালোকে নিজে চিন্তা কৰক। 22 তাৰিখে বিটিচিলৈ আবণ্টন দিয়া প্ৰতিটো টকাৰ হিচাপ দিব হিমন্তই। সেইদিনাই আৰম্ভ হ'ব হাগ্ৰামাৰ কাউণ্টডাউন। আপোনালোকে জানে নাজানে ক'ব নোৱাৰো। 22 তাৰিখে বা 21 তাৰিখে গুৱাহাটীত মই হিচাপ দিম বিটিচিত প্ৰত্যেক বছৰে কিমান কোটি টকা আহে। 1000 কোটি টকাতকৈও বেছি টকা প্ৰত্যেক বছৰে বিটিচিলৈকে আহে। ডেইজিং মহোৎসৱত 15 কোটি টকা অনুদান দিয়াৰ প্ৰসংগৰে মন্ত্ৰী চন্দন ব্ৰহ্মকো টাৰ্গেট হিমন্তৰ। দিনৰ ভাগত ডেইজিং মহোৎসৱত চলিছিল নাচ গান। নিশা মহোৎসৱ পৰিণত হৈছিল মদ আৰু জুৱাৰ আড্ডাত। মদ খাই জুৱাৰ আড্ডা পাতিবলৈ 15 কোটি টকা দিয়া হৈছিল নেকি বুলিও চন্দন ব্ৰহ্মক প্ৰশ্ন হিমন্তৰ। ইয়াতে ডেইজিং ফেষ্টিভেল পাতিলে চন্দন ব্ৰহ্ম। দিনত মই আহিলো, হেলিকপ্টাৰ দেখিলো, গান নাচ দেখিলো। ৰাতি ঘৰত গৈ শুনিলো মদ আৰু জুৱা দুনিয়াৰ মাৰ পিট। ডেইজিং ফেষ্টিভেল পাতিবৰ কাৰণে চৰকাৰে কিমান কোটি টকা দিছে অসম চৰকাৰে আপোনালোকে জানে? 15 কোটি টকা। আৰু এই 15 কোটি টকাৰে চন্দন ব্ৰহ্মই ডেইজিং ফেষ্টিভেল পতা নাই, মদ আৰু জুৱাৰ আড্ডা পাতিছে। মদ আৰু জুৱাৰ আড্ডা পাতিছে। বিটিচি দখলৰ যুঁজত নমা হিমন্তই চিৰাঙৰ নিৰ্বাচনী সভাৰ অন্তত পুনৰ উত্থাপন কৰিলে লাফিকুল ইছলামৰ হত্যাকাৰীৰ পৰিচয় ৰাজহুৱা কৰাৰ কথা। 20 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিম দিল্লীত। আমি তেখেতক অনুৰোধ কৰিম যাতে লফিকুল ইছলামৰ হত্যাকাৰীক খুব কম সময়ৰ ভিতৰতে ৰাইজৰ মাজলৈ লৈ আহে। বিটিচিত ৰাজনৈতিক হত্যা হ'ব নালাগে। আৰু এয়ে নহয়, যিমান বিটিচিত পলিটিকেল হত্যা হ'ল যোৱা দীৰ্ঘদিন, প্ৰত্যেকটো হত্যাৰে বিচাৰ লাগে। বিগত 4.5 বছৰে হাজাৰ কোটি টকীয়া দুৰ্নীতি চকুত নপৰা হিমন্তই এইদৰে চলে বলে কৌশলে আখৰত নামিছে বিটিচি দখলৰ। কিন্তু প্ৰশ্ন হয়, সঁচাকৈ বিটিচি দখল কৰিব পাৰিবনে বিজেপিয়ে? বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু মোৰ সৈতে কেইবাগৰাকী অতিথি আছে এই মুহূৰ্তত, তেওঁলোকক চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ এই বিষয়ত আলোচনা কৰিবলৈ। কংগ্ৰেছ স্পোক্স পাৰ্চন আছে জামছেৰ আলী, তেওঁ বিটিচিৰ স্পোক্স পাৰ্চন। স্বাগতম জনাইছোঁ আপোনাক। ষ্টুডিঅ'ত তেওঁ উপস্থিত আছে। সুভাষ চট্ট আছে বিজেপি স্পোক্স পাৰ্চন, তেওঁ ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে। আৰু ফোনযোগে সংযোগ স্থাপন কৰিম মই কিছু সময় পিছতে দনেশ্বৰ গোৱাৰী, ছিনিয়ৰ BPF লিডাৰ, তেওঁৰ সৈতে। তেওঁ ইতিমধ্যে সংযুক্ত হৈছে, তেওঁকো মই স্বাগতম জনাইছোঁ। মই প্ৰথমে সুভাষ চট্ট আপোনাৰ ওচৰলৈ প্ৰশ্ন লৈ আহিম যে বিজেপিয়ে নিজৰ মিত্ৰ দল
হ'ল BPF-ৰ এতিয়া গোটেই দুৰ্নীতি ফাদিল কৰিম বুলি কৈছে আৰু এক প্ৰকাৰ কেলেংকাৰী কথাবোৰ সঘনে উচ্চাৰিত হৈছে মন্ত্ৰীৰ মুখত তেনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে বিভিন্নজনৰ মনত এটা প্ৰশ্ন থাকিব যে ইমান দিনে মনত পৰা নাছিল নেকি বা ইমান দিনে চৰকাৰৰ চকুত পৰা নাছিল নেকি যে BTCত কেলেংকাৰী হৈছে বা BPF দলৰ নেতৃত্বত যোৱা 17 বছৰত BTADত যিমান উন্নয়ন হ'ব লাগিছিল সিমান পৰিমাণৰ উন্নয়ন তাতে BTCত ৰাইজে দেখা নাপালে বা ৰাইজে যিমানখিনি ধন কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে আমন্ত্ৰণ দিছিল সেই অনুপাতে ৰাইজৰ উন্নয়ন নহ'ল আৰু এই কথাখিনি আমি ভাৰতীয় জনতা পাৰ্টিয়ে কোৱা কথা নহয় এইখিনি BTCৰ ৰাইজে কোৱা কথা আৰু BTAD এলেকাত বিশেষকৈ তাতে যিসকল আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে এই লোকসকলে যোৱা সময়খিনিত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ পৰা যিখিনি ন্যায় পাব লাগিছিল সেই ন্যায়খিনি নাপালে আৰু নোপোৱাৰ কাৰণে বিশেষভাৱে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ পৰা এই ন্যায়টো নোপোৱাৰ কাৰণে আপোনালোকে দেখিছে যে BPF দলটো ক্ৰমাগতভাৱে BTAD এলেকাত দুৰ্বল হৈ গৈছে আৰু যোৱা লোকসভা নিৰ্বাচনটো যদি চাই ভাৰতীয় জনতা পাৰ্টিয়ে BPF দলক লোকসভাৰ আসনখন কুকুৰাজাৰ আসনখন BPF দলক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এৰি দিছিল আৰু এই নিৰ্বাচনটোত BPF দলৰ প্ৰাৰ্থীগৰাকীয়ে দুটা সমষ্টিত বেছি ভোট পাইছিলে এটা হৈছে ভৱানীপুৰ দ্বিতীয়টো হৈছে সৰভোগ আৰু ভৱানীপুৰ আৰু সৰভোগ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন থকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনৰ শক্তিৰেহে এই দুটা সমষ্টিত বিধানসভা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত বেছি ভোট পাব আপুনি দাবী কৰিছে যে BPF ৰাইজৰ পৰা বিচ্ছিন্ন হৈ গৈছে কৰিছো যে আমি এই কথাটোকে ক'ব বিচাৰিছো যে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন যদি কুকুৰাঝাৰ লোকসভা সমষ্টিৰ আন অংশবিলাকত বা সমগ্ৰ BTADত যদি ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন যদি আমাৰ শক্তিশালী হয় তেতিয়াহ'লে নিশ্চিতভাৱে যোৱা সময়খিনিত আমি যথেষ্ট আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'লোহেঁতেন আৰু এটা কথা চাওক যে BPF দলৰ লগত আমাৰ মিত্ৰতা আছে BPF দলৰ লগত আমাৰ মিত্ৰতা আছে বিধানসভাৰ নিৰ্বাচনত বা বিধানসভাৰ ভিত্তিত বা আমাৰ মন্ত্ৰীসভাৰ তেখেতসকলৰ 3জন মন্ত্ৰী তেওঁ আমাৰ আছে বা কেইবাখনো নিকায় নিগমত তেখেতসকলৰ অধ্যক্ষ বা উপাধ্যক্ষসকল আছে এতিয়া কথাটো হৈছে যে এই নিৰ্বাচনটো BTAD নিৰ্বাচনটো হৈছে এটা স্থানীয় নিৰ্বাচন আৰু স্থানীয় নিৰ্বাচনবিলাকত ভাৰতীয় জনতা পাৰ্টিয়ে সাধাৰণতে আমি নিজাববীয়াকৈ আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ যেনেকৈ আমি মিউনিচিপালিটি বৰ্ডৰ ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টিয়ে নিজাববীয়াকৈ আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ বা আমাৰ গাঁও পঞ্চায়তৰ যেতিয়া নিৰ্বাচন হৈছে গাঁও পঞ্চায়তৰ নিৰ্বাচনতো আমি নিজাববীয়াকৈ আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু এই সময়খিনিত এইটো আচলতে সময়ৰ আহ্বান BPF দলটোৱে যেহেতু নেকি BTAD ৰাইজৰ মই সুধিবলৈ বিচাৰিম যে সময়ৰ আহ্বান বাবেহে কৰবাত কেলেংকাৰী কথা ওলোৱা হৈছে নেকি মই প্ৰশ্নটো লৈ আহিম আপোনাৰ ওচৰলৈ জামশেৰ আলী আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া কথাবোৰ ওলাইছে কৰবাত কেলেংকাৰী হৈছে বুলি মন্ত্ৰীয়ে নিজে মানি লৈছে অৰ্থাৎ কেলেংকাৰী হৈছে আৰু কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে BPF-ৰ বিৰুদ্ধে এতিয়া এইখিনি সময়ত নিৰ্বাচন সন্মুখত এতিয়াহে কেলেংকাৰী কথা মনত পৰিছে নেকি নাই মই প্ৰথম কথাটো ক'ব বিচাৰিছোঁ যে সুভাষ দত্ত ডাঙৰীয়াই যি কথাষাৰ কৈছে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা অন্যান্যসকলে যি কথা বতৰাবিলাক বিজেপিৰ নেতাসকলে কৈ আছে অপৰাধীৰ সংগ দিয়াত ব্যক্তিজনক কিন্তু সমানে অপৰাধী BTCত যদি দুৰ্নীতি হৈছে দুৰ্নীতি চাই আছে তেওঁলোকে মিত্ৰ চৰকাৰ একেলগে চলাই আছে আৰু এই মিত্ৰতা থকা অৱস্থাত ইমান দিন 4.5 বছৰ এটা কম সময় নহয় একেলগে মিত্ৰতা পাশত আবদ্ধ হৈ থাকি তোমালোকে সকলোবিলাক দুৰ্নীতি কৰিবলৈ সুযোগ দিছা আৰু সুযোগ দি এতিয়া নিৰ্বাচন আহিছে নিৰ্বাচনৰ সময়ত এই কথা বতৰাবিলাক ক'বা আৰু কোৱাৰ পিছত আকৌ নিৰ্বাচন পাৰ হৈ যাব পাৰ হৈ যোৱাৰ পিছত আকৌ তোমালোকে মিত্ৰতা পাশত আবদ্ধ থাকিবা এইটো কি ধৰণৰ দিছা এটা গতিকে আজি যিবিলাক নেকি কথা বতৰা কৈ আছে একেবাৰে ইনডিচেণ্ট কাৰবাৰ এটা হৈছে যে একেটা মন্ত্ৰীসভাত থকা এজন মন্ত্ৰীয়ে আনজন মন্ত্ৰীক যি ভাষাৰে কথা বতৰা কৈছে সেই ভাষা মই উচ্চাৰণ কৰিবলৈ টান পাইছোঁ মই সেই কথাবিলাক ক'ব বিচৰা নাই ৰাইজে দেখিছে গতিকে তেওঁলোকৰ যদি ন্যূনতম লজ্জাবোধ থাকে আইদাৰ BPF-ৰ যদি লজ্জাবোধ আছে তেওঁলোকৰ 3জন মন্ত্ৰীয়ে আজিয়ে পদত্যাগ কৰক এই চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰক অথবা যদি বিজেপিৰ দায়িত্ববোধ আছে তেওঁলোকক ইমিডিয়েট ৰিমুভ কৰক যদিহে তেওঁলোকে ভাবে কেলেংকাৰী হৈছে মই অকণমান সময় মই ফোন যোগে সংযুক্ত হৈছোঁ দনেশ্বৰ গোৱাৰী ডাঙৰীয়াৰ সৈতে মই আপোনাক স্বাগতম জনাইছোঁ এতিয়া BPF-লৈ কেলেংকাৰীৰ অভিযোগ লৈ সৰব হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে তেওঁ কৈছে যে অহা নিৰ্বাচনত BPF-ৰ সৈতে সম্পৰ্ক নাথাকে মন্ত্ৰী 3গৰাকী আছে BPF-ৰ পৰা এই বৰ্তমানৰ চৰকাৰখনত এতিয়া মন্ত্ৰীৰ প্ৰতিয়ে এগৰাকী মন্ত্ৰীৰ প্ৰতিয়ে আন এগৰাকী মন্ত্ৰীয়ে গুৰুতৰ কেতবোৰ অভিযোগ উত্থাপন কৰিছে গোৱাৰী ডাঙৰীয়া
আজিৰ দিনত আমাৰ অসমৰ ফাইনেন্স মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব নোৱাৰা একো নাই। এই কংগ্ৰেছক ধ্বংস কৰি আহি আজি বিজেপিক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে। কাৰণ ই জানে নেক্সট 2021 চনৰ চিফ মিনিষ্টাৰ নহ'ব বুলি তেখেতে জানি আমাৰ হাকামা ডাঙৰীয়াৰ ওচৰত দোষটো জাপি দিছে। আমি BTC বাকীয়ে কেতিয়াও তেখেতক চিফ মিনিষ্টাৰ বনাত আমি ছাপৰ্ট নাই আৰু কৰিব দিব নোৱাৰো। কাৰণ হেমন্ত বিশ্ব শৰ্মা আজিৰ দিনত টালি বালি কথা কৈ আছে। তেখেতে নাংগলৰ মূৰ্তিটো কি বস্তু এইটো নাজানে। তেখেতে নাংগল মূৰ্তি ধৰিলেতো শুনো তেখেতে প্ৰাচিত কৰিব লাগিব। ইয়াৰ কাৰণে তেখেতে কি কৈ থাকে নাংগলত মিউজিয়ামক ৰাখিব লাগে বুলি কৈ আছে। তেখেতে এজন হেমন্ত বিশ্ব শৰ্মা হিচাপে তেখেতে নাংগল মূৰ্তি ধৰি কেতিয়াও খেতি পথাৰত হাল মাৰিব নাজানা মানুহে ওলোপোলো কথা কোৱাটো আমি BTC বাসীয়ে কেতিয়াও সহ্য কৰিব নোৱাৰিম। গোৱাৰী ডাঙৰীয়া, কংগ্ৰেছে কৈছে যে যদিহে আচলতে BPF-ৰ কংগ্ৰেছে এই কথা উত্থাপন কৰিছে যে BPF-এ আচলতে এই মুহূৰ্তত চৰকাৰৰ পৰা BPF-ৰ 3গৰাকীকৈ মন্ত্ৰী আছে তেওঁলোক আঁতৰি আহিব লাগে, কি কয়? আমি এতিয়ালৈকে সময় পোৱা নাই, কাৰণ আমি সকলো বিজিত আছো, নিজৰ নিজৰ কেম্পিঙত বিজি আছে। আমি সকলোৰ লগত আলোচনা কৰি আমি এইটো সিদ্ধান্ত ল'ম। তেনেকুৱা চিন্তা চৰ্চা চলিছে নেকি? চিন্তা চৰ্চা এইটো ৰেজিগনেশ্যন এটা পঠাবলৈ কিমান সময় লাগে? তেওঁলোকে ব্যস্ত হৈ আছে। ইমান এজন মন্ত্ৰীয়ে সতীৰ্থ একে কেবিনেটত আছে, কেবিনেটত থকা এজন মন্ত্ৰীয়ে আনজনক আক্ৰমণ কৰিছে আৰু যি ভাষাৰে কথা বাৰ্তাবিলাক কৈ আছে, যি অভিযোগবিলাক কৰা হৈছে, এই অভিযোগবিলাক ৰাজ্যিক ৰাজনীতিৰ কাৰণে, অসমৰ সমাজ জীৱনৰ কাৰণে, BTADৰ বাসীৰ কাৰণে সাংঘাতিক উদ্বেগৰ বিষয়। যদি এনেকুৱা ধৰণৰ অভিযোগ প্ৰতি অভিযোগৰ যদি সত্যতা নাই, তেওঁলোকে আজিও মিত্ৰতা ভাষাত আবদ্ধ হৈ আছে কিহৰ কাৰণে? তেওঁলোকে ৰাজ্যপালৰ ওচৰত ৰেজিগনেশ্যনৰ এটা ফেক্স কৰি পঠাওঁতে কিমান সময় লাগে? এইটো 5 দিন 7 দিনৰ কাম নহয় নহয়, এইটো 5 মিনিটৰ কাম। তেওঁলোকৰ এই যে ধনেশ্বৰ গোহাঁই ডাঙৰীয়াই কৈ আছে যে মানে মুখ্যমন্ত্ৰী আমি হ'ব নিদিওঁ হিমন্ত বিশ্ব শৰ্মাক, অৰ্থাৎ বিজেপিৰ অভ্যন্তৰীণ মানে সংঘাতৰ কাৰণে তোমালোকে BJPয়ে BPF-ক আক্ৰমণ কৰিব, BPF-এ BJPক আক্ৰমণ কৰিব, আকৌ একেলগে মিলি ভকত হৈ ইয়াত লুটপাটৰ ৰাজনীতি কৰি থাকিব। সেইটো কেনেকুৱা ধৰণৰ কথা? মই এটাই কথা কৈছো, অপৰাধৰ সংগ দিয়াজন আটাইতকৈ ডাঙৰ অপৰাধী। গতিকে BJPয়ে যদি BPF-ক লুটপাট চলাবলৈ সুযোগ দিছে, তেনেহ'লে প্ৰথম BJPৰ বিৰুদ্ধে আপোনাৰ গোচৰ ৰুজু কৰিব লাগে। ধনেশ্বৰ গোৱাৰী কি কয়? হেল্ল', হয়, আপোনাৰ প্ৰতিক্ৰিয়া? আজিৰ দিনত এই ৰিজনেশ্যন কথাটো এতিয়ালৈকে আমাৰ ইয়াত আহি পোৱা নাই। আলোচনা কৰিম, কাৰণ ধৈৰ্যহাৰে আমি কাম কৰিব লাগিব। যিকোনো বিচাৰটো আমি কনষ্ট্ৰাকটিভভাৱে কৰিব লাগিব। নিগেটিভ চিন্তা কৰিতো লাভ নাই, কাৰণ অসমৰ পৰিৱেশটো আমাৰ সেই ধৰণৰ হ'ল যি মন্ত্ৰীয়ে আমাক BPF-ক গালি দি আছে, সেইটো সকলো জাতি জনগোষ্ঠীতে দুশ্মন বনাই লৈছে আৰু ভৱিষ্যতৰ ৰিজাল্টটো ই পাব। অৰ্থাৎ এনেকুৱা হৈছে নেকি যে মন্ত্ৰীয়ে BPF-ক গালি দিছে আৰু BPF-এ সহ্য কৰি লৈছে গালিখিনি? নাই, মোৰ এটা মানে পোনপটীয়া প্ৰশ্ন আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা BJPৰ নেতাসকলে যিবিলাক অভিযোগ কৰিছে, অভিযোগৰ সত্যতা আছে নেকি? আপোনালোক সত্যতা মানি লৈছে নেকি? আৰু কি ভয় বা আতংকৰ কাৰণে আপোনালোক আজিও এই চৰকাৰৰ লগত আছে? তেখেতে এজন ফাইনেন্স মিনিষ্টাৰ হৈ আমাৰ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা গ্ৰামীণটো কিমান টকা দিয়ে এই নাজানা মানুহ আমি কি সত্যতা আছে বুলি পাবি? এই তেখেতে ক'লে মানে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাক 2.5 লাখ টকা দি আছে বুলি কৈছে, কিন্তু কেতিয়াওতো প্ৰত্যেক পঞ্চায়ত বা BCDCক আমি 2.5 লাখ টকা পোৱা নাই। সুভাষত আপুনি কথাখিনি তেওঁলোকৰ কথা বতৰাখিনি আপুনি নিশ্চয় শুনি আছে। লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ কথা এতিয়া পুনৰবাৰ উত্থাপন হৈছে আৰু BTCত সভা পাতিবলৈ গৈ মন্ত্ৰীৰ মুখত শুনা গৈছে লাফিকুল ইছলামৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড বুলি। 2017 চনৰ সেই ঘটনা এতিয়া পুনৰবাৰ মনত পৰিছে এই ঘটনা লৈ, বা এতিয়া পুনৰবাৰ প্ৰতিশ্ৰুতি কিছু দিয়া হৈছে বা দিল্লীৰ সৈতে কথা পাতিম বুলি আপোনালোকে কৈছে। তেতিয়াই ব্যৱস্থাখিনি আপোনালোকৰ চৰকাৰ তেতিয়াৰ পৰা আৰম্ভ হ'ব নালাগিছিল জানো ব্যৱস্থাখিনি? নাই চাওক, এইটো এটা তদন্তৰ চলি থকা এটা বিষয়, এইটো এতিয়ালৈকে ফাইনেলছ হেৰি হোৱা নাই, চাৰ্জচিটেড হোৱা নাই। এতিয়া কথাটো হৈছে চাওক যে মই যিটো ভাৰতীয় জনতা পাৰ্টীৰ যিটো লক্ষ্য, বিশেষকৈ এইবিলাক স্থানীয় নিৰ্বাচন আৰু স্থানীয় নিৰ্বাচনবিলাক সাধাৰণতে দলৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত এই এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। আৰু ভাৰতীয় জনতা পাৰ্টীক এতিয়া সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী ৰাইজে আদৰি লৈছে। আৰু ভাৰতীয় জনতা পাৰ্টীক BTADত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক বিচাৰিছে।
আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এতিয়া এখন তাত পৰিষদ গঠন কৰাৰ লাইনত এতিয়া গৈ আছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰা আমি প্ৰায়বিলাক সিটতে এতিয়া জয়ৰ এটা আমি অৱস্থালৈকে আমি এতিয়া আহিবলৈ সক্ষম হৈছোঁ আৰু এয়া সম্ভৱ হৈছে ৰাইজৰ বিপুল দাবীত বা বিপুল সঁহাৰিত এতিয়া কথাটো হৈছে সব যে 17 বছৰ দিন কাৰ্যনিৰ্বাহ কৰাৰ পাছত মন্ত্ৰীগৰাকী এটা কথা কৈছে 20 নে 22 মই তাৰিখ দুটা সঠিককৈ ক'ব নোৱাৰিম 20 নে 22 তাৰিখে বিটিচিৰ হিচাপ দিব বিটিচিত কিমান খৰচ হৈছে ফিনান্স মিনিষ্টাৰে এইখিনি কথা কৈছে এতিয়া ইমান দিনে হিচাপ দিবলৈ ৰৈ আছিল আৰু আপুনি কৈছে যে নিকায় নিগমৰ যদি কিবা নিৰ্বাচন হয় বা স্থানীয় নিৰ্বাচন হলে কথাবোৰ বেলেগ ধৰণে বিজেপিয়ে চাই আৰু বিধানসভা নিৰ্বাচন হলে বেলেগ ধৰণে চাই এতিয়া বিধানসভা নিৰ্বাচনৰ স্বাৰ্থত কৰবাত স্থানীয় ৰাইজ কৰবাত প্ৰতাৰিত হ'ল বুলি আমি ইয়াৰ পৰা ভাবি ল'বলৈ নোৱাৰো জানো নাই লোকসভাৰ নিৰ্বাচন যেতিয়া হৈছিল লোকসভাৰ নিৰ্বাচন আমি কেন্দ্ৰীয় চৰকাৰৰ হিচাপ দিছিলোঁ বিধানসভাৰ নিৰ্বাচন আহি আছে 2021ত তেতিয়া মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কিমানখিনি কাম কৰা হ'ল তাৰ হিচাপ আমি ৰাইজক দিম আৰু এতিয়া বিটিএডি যেহেতু নেকি নিৰ্বাচন গতিকে বিটিএডি নিৰ্বাচনতো বিটিএডিৰ হিচাপ নিকাচবিলাক ওলাব লাগিব বিটিএডি ৰাইজে বিটিএডিত কিমান উন্নয়নৰ কাৰণে পইচা আহিছিল কিমান ধন আত্মসাত হ'ল কিমান ধন তাত ব্যয় হ'ল এই কথাখিনি ৰাইজে জানিব লাগিব আৰু যেহেতু নেকি আমি কেন্দ্ৰীয় চৰকাৰত আছো ৰাজ্য চৰকাৰৰ দায়িত্ব আছে তেতিয়া হলে দিছপুৰত এতিয়া বৰ্তমান বিপিএফৰ 3 গৰাকীকৈ মন্ত্ৰী আছে তেতিয়া আপোনালোকৰ কি ধৰণৰ স্থিতি হ'ব নাই চাওক দিছপুৰত থকা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ যিকেইজন মন্ত্ৰী আছে দিছপুৰৰ চৰকাৰ তেওঁলোকে দুৰ্নীতি কৰিছে বুলি আমাক কোৱা হোৱা নাই তেখেতসকলে দুৰ্নীতি কৰিছে বিটিএডিত আমাৰ চৰকাৰ অসম চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অব্যাহত আছে ইয়াত দুৰ্নীতি কৰিবলৈ দিয়া হোৱা নাই আৰু ইয়াত দুৰ্নীতি হোৱা নাই দুৰ্নীতি হৈছে বিটিএডিলৈ ডাইৰেক্টলি কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা বা ৰাজ্য চৰকাৰৰ তাতে যে ইমান দিন জাগিবলৈ ইমান দিন সময় কিয় লাগিল এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে মই এটা বিৰতিৰ পিছত এই বিতৰ্ক অব্যাহত ৰাখিম বিৰতি এটাৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নেতাৰ মুখত কথাৰ ফুলঝাৰি অভিযোগ প্ৰতি অভিযোগৰ খেল জমি উঠিছে ৰাইজক হাঁহিৰ কৰবাত যদি খুৰাক দিছে কিন্তু চিন্তা কৰিবলৈ হয়তো সচেতন সমাজ বাধ্য হৈছে যে কৰবাত কেলেংকাৰী হৈছিল আৰু কেলেংকাৰী হৈ থাকোঁতে চৰকাৰে মাত নামাতিলে নেকি যিহেতু দিছপুৰত এখন চৰকাৰ আছে আৰু তাত এতিয়া দিছপুৰীয়া মন্ত্ৰীয়ে মিত্ৰ দলৰ মন্ত্ৰীৰ দুৰ্নীতিৰ কথা সভাই সমিতিয়ে উল্লেখ কৰি গৈছে বিপিএফৰ নেতাগৰাকী মোৰ সৈতে আছে গয়াৰী ডাঙৰীয়া মোৰ প্ৰশ্ন আপোনালৈ যে বিপিএফৰ শাসন কালত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীগৰাকীৰ দাবী যে বৃদ্ধ পেঞ্চনৰ বাবেও টকা দিব লাগে এটা গুৰুতৰ অভিযোগ কিন্তু এয়া আমাৰ ব্ৰিটিছ অঞ্চলতো বৃদ্ধ পেঞ্চনৰ থকা আমি আজিলৈকে শুনা নাই যদি হেমন্ত বিশ্ব শৰ্মা যদি খাকবা টকা দি এনেকুৱা ক'ব দিছে এইটো তেখেতৰ কথা কিন্তু আমাৰ ব্ৰিটিছ অঞ্চলৰ সেই ধৰণৰ আমাৰ ৰেপৰ্ট নাই আজিলৈকে দেখা নাই কাৰণ বৃদ্ধ পেঞ্চনটো এই চৰকাৰী একাউণ্টতো যায় এই চৰকাৰী একাউণ্টত যোৱা টকাটো কোনেও খাব নোৱাৰে ব্যক্তিগত টকাটো কোনোবা ওলাই কাৰোবাৰ হাতত দিব নোৱাৰে যি বেনিফিচিয়াৰী তেখেতৰ একাউণ্টতে যায় এই একাউণ্টত যোৱা টকাটো কেনেকৈ খাব পাৰে সেইটো চিন্তা কৰিলে আপোনালোকে বিচাৰ কৰিব পাৰে সুভাষত যদিহে টকা বৃদ্ধ পেঞ্চনৰ বাবেও যদি টকা দিবলগীয়া হয় তেনেহ'লে ইমান দিনে আচলতে এই কথা মন্ত্ৰীৰ কাণত পৰা নাছিলগৈ নেকি তেওঁ ফিনান্স মিনিষ্টাৰ বিত্তমন্ত্ৰী তেওঁ ৰাজ্য চৰকাৰখনে বিটিচি প্ৰশাসনৰ বিষয়বিলাকত হস্তক্ষেপ কৰিব নোৱাৰে যেহেতু নেকি এইটো এটা 6 শিডিউল এখন স্বায়ত্তশাসিত পৰিষদ আৰু ইয়াৰ সাংবিধানিক ক্ষমতা যথেষ্ট বেছি গতিকে বিটিচিৰ ভিতৰত বা বিটিএডি প্ৰশাসনত যদি দুৰ্নীতি হৈছে সেই দুৰ্নীতি নাশ কৰিবলৈ হ'লে বিটিচিৰ চৰকাৰখনত বিজেপি আহিব লাগিব যেহেতু নেকি আমাৰ কেন্দ্ৰত বা ৰাজ্যত আমাৰ সহনশীলতাৰ নীতি অব্যাহত আছে নহয় গম পোৱা পলম হোৱা নাই গম পোৱাটোতো যথেষ্ট সময় এতিয়া কথাটো চাওক যে বিটিচি প্ৰশাসনৰ ভিতৰত যে দুৰ্নীতি হৈছে সেইটো প্ৰতিৰোধ কৰিব লাগিব বিটিচিৰ ভিতৰতে প্ৰতিৰোধ কৰিব লাগিব এইটো ৰাজ্য চৰকাৰৰ সেইটো বিষয় নহয় ৰাজ্য চৰকাৰে তাত হস্তক্ষেপ কৰিব নোৱাৰে এতিয়া বিটিচিৰ প্ৰশাসনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যেতিয়া আমাৰ চৰকাৰ তাত যেতিয়া গঠন হ'ব আমাৰ চৰকাৰ গঠন হোৱাৰ পাছত তাত ইয়াৰ গোটেই কথাখিনি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব দুৰ্নীতিৰ বিৰুদ্ধে যেনেকৈ আমাৰ কেন্দ্ৰত ৰাজ্যত শূন্য সহনশীলতাৰ নীতি অব্যাহত আছে বিটিচিটো অব্যাহত থাকিব আৰু সেইকাৰণে বিটিচি ৰাইজে বিচাৰিছে যে দুৰ্নীতি ৰাজ বা তাতে যিবিলাক অপশাসন চলিছে সেই অপশাসনৰ পৰা পৰিত্ৰাণ কৰি অসম বা ভাৰতবৰ্ষ আজি যেনেকৈ বিশ্বৰ বুকুত আগুৱাই গৈছে
ঠিক তেনেকৈ BTADও আগুৱাই যাব লাগিব কেন্দ্ৰীয় চৰকাৰে দিয়া 100 টকাৰ ভিতৰত 100 টকাই BTAD উন্নয়নৰ কাৰণে ব্যয় হ'ব লাগিব আৰু সেইটো একমাত্ৰ বিজেপিৰ নেতৃত্বতে সম্ভৱ আৰু সেই কথাটো ৰাইজে বুজি উঠিছে সেই কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত তেওঁৰ কথাখিনি আপুনি শুনিছে তেওঁ এটা কথা কৈছে যে BTC তেওঁলোকে হস্তক্ষেপ কৰিব নোৱাৰে দিছপুৰে BTCত হস্তক্ষেপ কৰিব নোৱাৰে যাৰ বাবে তেওঁলোকে একো কৰিব পৰা নাছিল এটা কথা নিশ্চিতভাৱে থাকক কোনো অবান্তৰ কথা বতৰা মানে আপুনি যদি চাই প্ৰথম মানে মই কেইটামান কথা ক'ব বিচাৰিছোঁ এটা হৈছে যে তেওঁলোকে যিটো প্ৰথম কথা ক'লে যে দুৰ্নীতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দিয়া পুঁজিৰ দুৰ্নীতি হোৱা নাই যেটো BTCৰ স্পেশাল প্যাকেজত যোৱা টকা সেই টকাতে দুৰ্নীতি হৈছে কিন্তু হাগ্ৰামা মহিলাই ডাঙৰীয়ে অভিযোগ কৰি আছে কেন্দ্ৰই পঠোৱা ধন কিবা যদি ৰাজ্য চৰকাৰে মোকালাই দিব লাগে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কমিশন দিব লগা হৈছে এটো এটা ডাঙৰ অভিযোগ হয় নাই আমি একপিনে কৈ আছো কিন্তু হিমন্ত বিশ্ব শৰ্মাই যি অভিযোগটো কৰিছে যে কমিশন দিব লগা হৈছে হিমন্ত বিশ্ব শৰ্মা নাম ধৰি গৈছে মুকলিভাৱে কৈছে গতিকে কমিশনত চলিছে আর তেওঁলোকৰ মিত্ৰ দলৰ মানে মুৰব্বীজনে এই অভিযোগ উত্থাপন কৰিছে গতিকে কিমান গুৰুতৰ অভিযোগ গতিকে এতিয়া সম্পূৰ্ণভাৱে এটা সাংবিধানিক অচলাৱস্থা ৰাজ্য চৰকাৰতো সৃষ্টি হৈছে আৰু BTAD দ্বিতীয় কথা যদি আপুনি চায় যে আপোনাৰ যদি তাত দুৰ্নীতি হৈছে ৰাজ্য চৰকাৰৰ পুঁজিত দুৰ্নীতি নহ'ব এইটো কিবা অৰ্থ থাকিব অৰ্থাৎ ৰাজ্য চৰকাৰে ব্যৱস্থা হয়তো ল'ব পাৰিলেহেঁতেন মই এই ডিবেট সামৰিব লাগিব এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিগৰাকী অতিথিকে এই সময়ত এইখিনি সময় দিয়াৰ বাবে কিন্তু মূল কথাটো হৈছে যদি দুৰ্নীতি হৈছিল তেনেহ'লে ইমান দিনে কিয় দিছপুৰে হস্তক্ষেপ কৰিব পৰা নাছিল যি দলে BTC চলাই আছিল সেই দলৰ মন্ত্ৰী আছিল একেলগে দিছপুৰত বহি একেলগে মন্ত্ৰীৰ শাৰীত বহিছিল আৰু লগতে আন এক বিষয় যে ড্ৰেজিং ফেষ্টিভেলৰ কথা যি উল্লেখ কৰা হৈছে যে 15 কোটি টকা অথলে গ'ল তেতিয়া হয়তো ব্যৱস্থা ল'ব পৰা গ'লহেঁতেন কিয় এতিয়া নিৰ্বাচনৰ সন্মুখত ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ এই ধৰণৰ কথা বিভিন্নজনক আচলতে প্ৰশ্ন সুধিবলৈ হয়তো ভাবিবলৈ বাধ্য কৰিছে ইয়াৰে সৈতে মই অতিথি তিনিগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ডিবেটৰ পৰা আঁতৰি আমি আন কিছু বাতৰিলৈ যাম কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি স্বাগতম কোনোবা আসুৰ পৰৱৰ্তী সভাপতি সম্পাদক পুনৰ দীপাংকৰ লুৰিনে লবনে নেতৃত্ব বা দায়িত্ব সঁচাকৈ আসু এৰিব নেকি পিতামহ স্বৰূপ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শনিবাৰে অন্ত পৰিব এই সকলোখিনি জল্পনা কল্পনাৰ কোন হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী সভাপতি আৰু সাধাৰণ সম্পাদক সভাপতি আৰু সাধাৰণ সম্পাদকৰ দৌৰত আছে কোন কোন পুনৰ সদৌ অসম ছাত্ৰ সন্থাতেই থাকিব নেকি সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উজনি নামনি আৰু মধ্য অসমৰ বহু কেইগৰাকী প্ৰতিনিধিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দাবীদাৰ হিচাপে নাম উচ্চাৰিত হৈছে সেই অনুসৰি নাম চৰ্চাত আছে শিৱসাগৰৰ উদীপ্তজ্যোতি গগৈৰ আইনৰ লগতে গণসংযোগ আৰু সাংবাদিকতাত স্নাতক উদীপ্তজ্যোতি সভাপতি বা সাধাৰণ সম্পাদক পদৰ দাবীদাৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নামো আছে চৰ্চাত সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শংকৰজ্যোতি অত্যন্ত সক্ৰিয় সদস্য সংগঠনটোৰ শংকৰৰ উপৰিও গহপুৰৰ আসু নেতা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰজ্ঞান ভূঞাও সভাপতি অথবা সম্পাদক পদৰ দাবীদাৰ ঠিক সেইদৰে বৰ্তমান আসুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৰিগাঁৱৰ উৎপল শৰ্মাৰ নামো সঘনে উচ্চাৰিত হৈছে কামৰূপ মহানগৰৰ প্ৰকাশ দাস আৰু ধৰ্মেশ্বৰ দাসৰো নাম উচ্চাৰিত হৈছে সভাপতি বা সাধাৰণ সম্পাদক পদৰ বাবে বৰপেটা জিলাৰ প্ৰদীপ দাসৰো নাম উচ্চাৰিত হৈছে দুইটা পদৰ বাবে কেন্দ্ৰীয় সমিতিৰ নেতা তথা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ দিব্যজ্যোতি মেধিও সভাপতি অথবা সাধাৰণ সম্পাদক পদৰ দাবীদাৰ দিব্যজ্যোতি অভিযন্তা হোৱাৰ লগতে গণসংযোগ বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ইফালে বৰ্তমানৰ সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈও পুনৰ ছাত্ৰ সন্থাৰ মজিয়াতে থাকিব বুলি প্ৰকাশ কৰিছে এক বিশেষ সূত্ৰই দীপাংকৰ নাথ উপদেষ্টা পদত আৰু লুৰিণজ্যোতি গগৈ সভাপতি পদত অধিষ্ঠিত হ'ব বুলি দাবী কৰে এক সূত্ৰই
যিহেতু বৰ্তমানৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ছাত্ৰ সন্থাৰ পৰা বিদায় ল'ব বুলি ইতিমধ্যে নিজেই ৰাজহুৱা কৰিছে সেয়ে হলে কেৱল সাধাৰণ সম্পাদক পদতহে নতুন মুখে স্থান পোৱাৰ সম্ভাৱনাই প্ৰবল অন্যহাতে দুলীয়াজানৰ সাধাৰণ অধিৱেশনতে সংগঠনটোৰ পৰা বৰ্তমানৰ সভাপতি দীপাংক কুমাৰ নাথৰ লগতে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে অৱসৰ গ্ৰহণ কৰি নৱগঠিত অসম জাতীয় পৰিষদত যোগদান কৰিব বুলিও সৰব চৰ্চা চলিছে এই সকলোবোৰ জল্পনা কল্পনাৰ অন্ত পৰিব 21 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিষয়া বাছনি সভাতহে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত ৰাজ্যৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ যে কৰোনা ভাইৰাছৰ বাবে যি টেষ্ট কৰিবলগীয়া হয় বিমান যাত্ৰীয়ে কোনোবা যদি বিমানেৰে আহে বিমান যাত্ৰীসকলৰ বাবে আছে কিছু নতুন নিৰ্দেশনা বৰঝাৰ বিমান বন্দৰতে হ'ব এতিয়াৰে পৰা কৰোনা ভাইৰাছৰ পৰীক্ষা অহা সপ্তাহৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব অহা সপ্তাহৰ পৰা বিমান বন্দৰতে হ'ব যাত্ৰীৰ কৰোনা পৰীক্ষা সৰুসজাইত আৰু নহয় বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা এটা নতুন ব্যৱস্থাৰ কথা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বা উত্তৰ পূবৰ ভিতৰত যাত্ৰা কৰা বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা বাধ্যতামূলক নহয় অৰ্থাৎ এতিয়াৰে পৰা বিমান যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা থাকিব বৰঝাৰ বিমান বন্দৰতে হ'ব কৰোনাৰ পৰীক্ষা আৰু অহা সপ্তাহৰ পৰা বিমান বন্দৰতে এই ব্যৱস্থা কৰা হ'ব সৰুসজাইত আৰু নহয় বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা কিন্তু অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা যদি অসমত প্ৰৱেশ কৰে যাত্ৰা কৰে বিমানেৰে তেনে বিমান যাত্ৰীৰ বাবে কৰোনা পৰীক্ষা বাধ্যতামূলক নহয় এবাৰ আইছো ছট পূজাক লৈ জাৰি কৰা কিছু নিৰ্দেশনা লৈ ছট পূজাক লৈ গুৱাহাটী যান বাহনৰ নিৰ্দেশনা 20-21 নৱেম্বৰত যান বাহন চলাচলৰ বিশেষ কিছু নিৰ্দেশনা জাৰি কৰা হৈছে দুয়োটা দিন বন্ধ থাকিব ব্ৰহ্মপুত্ৰ পাৰৰ মহাত্মা গান্ধী পথ চানমাৰী মালিগাঁৱৰ চিটি বাছসমূহ ৰিজাৰ্ভ বেংক হৈ এটি ৰুটেৰে যাব পাৰিব চানমাৰী উজান বজাৰ দিশৰ বাহন সন্দিকৈ মহাবিদ্যালয় পান বজাৰ হৈ ভৰলুমুখেৰে যাব পাৰিব আদাবাৰীৰ পৰা একেটা পথেৰে চানমাৰী ফালে গাড়ী চলাচল কৰিব পাৰিব পুনৰ এবাৰ জনাই দিছো নতুন নিৰ্দেশনা ছট পূজাৰ দিনা গুৱাহাটীত যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নতুন নিৰ্দেশনা বা কিছু বিশেষ নিৰ্দেশনা আৰু সেই অনুসৰি 20 আৰু 21 নৱেম্বৰত যান বাহন চলাচলৰ এই বিশেষ নিৰ্দেশনা জাৰি হৈছে দুয়োটা দিনে বন্ধ থাকিব ব্ৰহ্মপুত্ৰৰ পাৰৰ মহাত্মা গান্ধী পথ চানমাৰীৰ মালিগাঁৱৰ চিটি বাছসমূহ ৰিজাৰ্ভ বেংক হৈ এটি ৰোডেৰে যাব পাৰিব চানমাৰী উজান বজাৰ দিশৰ বাহন সন্দিকৈ মহাবিদ্যালয় পান বজাৰ হৈ ভৰলুমুখেৰে যাব পাৰিব আদাবাৰীৰ পৰা একেটা পথেৰে চানমাৰী ফালে গাড়ী চলাচল কৰিব পাৰিব আনকালে দেখা যায় ছট পূজাৰ যিখিনি ঘাট তাতে কালচাৰেল প্ৰগ্ৰেম হয় খোৱা ষ্টল থাকে আৰু তেনেকুৱা বিভিন্ন ধৰণৰ ডেকৰেশ্যন হয় চ' এইবাৰ এইখিনি হেৰি কৰিছে মনা কৰিছে এইটো এইবাৰ নহয় আমি পূজা কমিটিৰ লগত কথা পাতিছোঁ তেওঁলোকেও এছুৰেঞ্চ দিছে যে একদম খুব অকল পূজাৰ লগত জড়িত যিখিনি দৰকাৰী বস্তু সেইখিনিয়ে হ'ব বেলেগ জাক জমক বা তেনেকুৱা কালচাৰেল প্ৰগ্ৰেম বা তেনেকুৱা একো নহয় লগতে প্ৰতিখন দলাৰ লগত 5জনকৈ মানুহ অনুমতি দিছে আৰু ফেচ মাস্ক প্লাছ চেনিটাইজেশ্যন যিখিনি সেইখিনি চবতে বাধ্যতামূলক থাকিব লাগিব দুই মিত্ৰ দল বিজেপি বিপিএফৰ নেতাৰ মুখপতি আপোনালোকে পাত্ৰী আৰম্ভণিতে শুনিছে বা দেখিছে কি ধৰণে এটা দলে আনটো দলক আক্ৰমণৰ লক্ষ্য কৰি দিছে দুইটা কিন্তু মিত্ৰ দল আৰু এইবাৰ আহিছো আন এটা প্ৰসংগলৈ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰসংগত বঙহৰ যুঁজ এতিয়া বিজেপিৰ বিৰুদ্ধে নামি পৰিছে বিজেপিৰ দখলত থকা তিৱা স্বায়ত্ত শাসিত পৰিষদৰ দুৰ্নীতিক লৈ হুঁচাৰ হৈ পৰিছে বিজেপি বিধায়ক ৰমাকান্ত দেউৰী মঙলবাৰে বিটিসি নিৰ্বাচনৰ লগতে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে ডিসেম্বৰত হ'ব পৰিষদৰ নিৰ্বাচন 19 ডিসেম্বৰত হ'ব ভোট গণনা কিন্তু নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে বিজেপিত আৰম্ভ হৈছে গৃহকণ্ডল বা বঙহৰ যুঁজ আৰম্ভ হৈছে কণ্ডল আৰম্ভ হৈছে পৱন মান্তা আৰু ৰমাকান্ত দেউৰীৰ মাজত স্বায়ত্তশাসিত পৰিষদত সংঘটিত ভয়ানক কেলেংকাৰীক ইস্যু কৰি লৈ বিধায়ক ৰমাকান্ত দেউৰীৰ ঘোষণা যে দুৰ্নীতিত লুটুৰি পুটুৰি হোৱা পৱন মান্তাক লৈ নিৰ্বাচন নহয় নিৰ্বাচন তেনেকৈ নেখেলে পৱন মান্তাৰ পৰা দূৰত্ব
বৰ্তাইছে দূৰত্বত অৱস্থান কৰি বিজেপিয়ে নিৰ্বাচন খেলিব বুলি ৰমাকান্ত দেউৰীৰ ঘোষণা বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে এই মুহূৰ্তত কাৰণ বিজেপিৰ দখলত থকা তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ৰমাকান্ত দেউৰী আৰু পৱন মান্তাৰ মাজৰ এই সংঘাতে পৰোক্ষভাৱে কৰবাত বিজেপিকে অধিক ক্ষতি কৰাৰো সম্ভাৱনা আছে আশংকা আছে প্ৰথমে আপোনালোকক শুনাবলৈ বিচাৰিছো ৰমাকান্ত দেউৰী ভাষ্য অন্যান্য দলে কংগ্ৰেছ আৰু কোনোবা বেলেগ বেলেগ দল কৰিলে দুখনমান পাব আমি 28খন পাম বাঁহপাতি কি কৰিব তেওঁতো তিনিজন জাজ দিছে তেওঁ বেইল নন বেইলেবল কৰি থৈছে বাঁহপাতি কি কৰিব আৰু তেওঁ জনমতো নাই তেওঁ সমষ্টিতে আমি বিজেপি জিকিম তেওঁ বিগত প্ৰাক্তন মুখ্যকাৰ্যী সদস্য আছিল তেওঁ দুৰ্নীতি কৰি থৈছিল সেই দুৰ্নীতিবিলাক ৰাইজে বুজি পাইছে এতিয়া ভালকৈ ৰাইজে কৈছে যে এবাৰ আমি টকা খাম কাৰণ আমাৰ ৰাইজৰ টকা গতিকে আমি তেওঁক ভোট নিদিম আৰু তাৰ জ্বলন্ত প্ৰমাণ নাই 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 আজি নিৰ্ভৰযোগ্য তাৰমানে নিশ্চিন্ত থাক কোনো কাৰণে নিজিকে স্বাভাৱিকতে বহি থকা নাই পৱন মান্তাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ কি ক'লে এবাৰ শুনক দুৰ্নীতি কৰিব তেওঁ একো আনক মানে দুৰ্নীতি সজাব যোৱাটো এইটো এটা মানে হাঁহিতৰ পাত্ৰৰ সকলোৱে জানে যে তেওঁ কি কেছত পৰি আছে য'ত দুটা কেছত চাৰ্জশ্বিট হ'ব গৈ আছে এটা জোঙাল বলহু যিটো নেকি 66 লাখ টকা আৰু নগদ 50 লাখ টকা দি ইফালে মানে গুৱাহাটীত যিটো নেকি তিৱাৰ পৰিষদৰ এটা আব্বাক কিনিছিল সেইটো আজিলৈকে তেওঁ নিজৰ ভোগ দখলত ৰাখিছে তাৰ বাহিৰে মিকিভেটা থানাত মৰিগাঁও থানাত ক'ত কেছ নাই এইবিলাক কেছৰ আসামী তেওঁ নহয় নেকি তেওঁৰ লগত থকা চাৰিওফালে এইবিলাক কি সেইবিলাকে কি আসামী নহয় নেকি য'ত নেকি ঘৰৰ বাৰী নবনকৈ পইচা আত্মসাৎ কৰা ব্যক্তিসকল তেওঁৰ লগত ঘূৰি ফুৰিব তেওঁলোক একো নহয় আৰু যিটো নেকি কোৰ্টে এটা ইনকুৱাৰী কৰিবৰ কাৰণে কৈছে ইনভেষ্টিগেশ্যন কৰিবলৈ যিটো নেকি এটা নিৰ্দেশ দিছে সেইটো কৰি থকাতে আকৌ কাৰোবাক এৰেষ্ট কৰিব এইটো কেনেকুৱা ধৰণৰ কথা কাৰোবাৰ ওপৰত কোনোবাই এটা মনে সজা কেছ দিলে এৰেষ্ট হ'ব নেকি মুঠৰ ওপৰত পৱন মান্তাৰ পৰা দূৰত্বত অৱস্থান কৰি বিজেপিয়ে নিৰ্বাচন খেলিব বুলি ৰমাকান্ত দেউৰীৰ এই ঘোষণা বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে আৰু বঙহৰ যুঁজে কাক কেনেকৈ ক্ষতি কৰে নিশ্চয়কৈ বিজেপি কৰবাত ক্ষতি কৰিব বা হোলঠেকত পেলাব এই কথাও ইয়াৰ লগে লগে স্পষ্ট হৈ পৰিছে সময় আন এটা বাণিজ্যিক বিৰতিৰ এখন নিৰ্বাচনী সভা তাত সেলফি উঠিবলৈ এজাক ছোৱালী উঠি গ'ল মঞ্চলৈ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাক ঘেৰি ধৰিলে জাকে জাকে যুৱতীয়ে মন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সেলফি তুলি কানে কানে কিবা ক'লেও লগতে যুৱতীসকলে আৰু তাৰ পিছত কি ক'লে সেইখিনি মাইকত সদৰি কৰিলে মন্ত্ৰীগৰাকীয়ে হিমন্তৰ সৈতে যুৱতীৰ সেলফি সেলফি তুলি হিমন্তৰ কানে কানে যুৱতীৰ অনুনয় এয়া চিৰাঙৰ নিৰ্বাচনী সভাৰ দৃশ্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে মঞ্চত উপবিষ্ট হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাসক উপেক্ষা কৰি মঞ্চতে হিমন্ত বিশ্বক বেৰি ধৰিলে জাকে জাকে যুৱতীয়ে এজনীৰ পাছত আনজনীয়ে সেলফি তুলি হিমন্তৰ কানে কানে ক'লে মনৰ কথা যি কথা হিমন্ত বিশ্বই উল্লেখ কৰিলে নিজৰ ভাষণত এইমাত্ৰ ছোৱালীবিলাকে মোৰ লগত সেলফি উঠিলে ক'লে হায়াৰ ছেকেণ্ডাৰীটো এবাৰ অলপ ইজি কৰি দিব লকডাউনৰ কাৰণে হয় নহয় ঠিক আছে এইমাত্ৰ ছোৱালীবিলাকে মোৰ লগত সেলফি উঠিলে ক'লে হায়াৰ ছেকেণ্ডাৰীটো এবাৰ অলপ ইজি কৰি দিব লকডাউনৰ কাৰণে হয় নহয় সহজ কৰিব লাগে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্ন কাকত বিটিসি অঞ্চলৰ যুৱতীসকলৰ অনুৰোধ বিবেচনা কৰি চাব বুলি কথা দিলে হিমন্ত বিশ্ব শৰ্মাই সেইটো এটা পইণ্ট আছে যে লকডাউনত পঢ়া শুনা হোৱা নাই সেইকাৰণে পৰীক্ষাটো দিব ল'ৰা ছোৱালী অলপ ভয় খাইছে অলপ চিলেবাছ কম ভাল কৰি হ'লে ভাল পাব কৰোনাৰ বাবে মাৰ্চৰ পৰা বন্ধ হৈ আছে স্কুল কলেজ ব্যাঘাত জন্মিছে পঢ়া শুনা অনলাইন পাঠ্যক্ৰমেও চুব পৰা নাই গ্ৰামাঞ্চলৰ বহু ছাত্ৰ ছাত্ৰী এনে অৱস্থাত হিমন্ত বিশ্বৰ আশ্বাসে নিশ্চিতভাৱে সকাহ দিব ৰাজ্যৰ প্ৰতিগৰাকী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী
বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। IPL শেষ কৰি ডুবাইৰ পৰা গুৱাহাটীত আহি উপস্থিত হ'ল ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে নিউজ 18ক ৰিয়ান পৰাগে ক'লে বিশ্ব ক্ৰিকেটৰ ৰথী মহাৰথীৰ লগত খেলাৰ অভিজ্ঞতাৰ কিছু কথা। আজৰি সময়ত কি কৰিছিল, আজৰি সময়ত কোন তাৰকাৰ সৈতে বিহু নাচিছিল বা বিহু নাচ শিকাইছিল ৰিয়ান পৰাগে, তাকো জনালে তেওঁ। সামৰণি পৰিল ত্ৰয়োদশ বৰ্ষৰ IPL শেষ কৰি গুৱাহাটীত উপস্থিত ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। কোভিড প্ৰটকলৰ মাজৰ IPLৰ অভিজ্ঞতা আছিল সুকীয়া। দৰ্শক নাথাকিলেও টেলিভিছনত শুনাৰ দৰে ষ্টেডিয়ামত আছিল ক্ৰাউড এম্বিয়েন্স। 4-6 বা 0 মাৰিলে কি চাউণ্ড হৈছিল শুনক ৰিয়ানৰ মুখৰ পৰাই। BCCI ক্ৰেডিট দিব লাগিব যে ইমান পেণ্ডেমিকৰ মাজতো এই টুৰ্ণামেণ্টখন পাতিলে আৰু সেই ফিলিংটো আমাক দিব চেষ্টা কৰিছে। স্পীকাৰত ক্ৰাউডৰ আৱাজ লৈ যেতিয়া আমি 4 মাৰোঁ বা ছিংগল লওঁ, সেই ক্ৰাউডে চিয়াৰ কৰে। যদি এটা বল মিছ হয় বুলি চিঞৰিব মানে স্পীকাৰৰ পৰা, সিহঁতি বহুত ভাল চেষ্টা কৰিছে। কিন্তু সেই ক্ৰাউডৰ ফিলিংটো নাই, কিন্তু বঢ়িয়া এক্সপিৰিয়েঞ্চ হৈছে। IPLৰ সফল আয়োজনৰ বাবে BCCIক ভূয়সী প্ৰশংসা ৰিয়ান পৰাগৰ। ৰয়েল চেলেঞ্জ বাংগালুৰু দলৰ অধিনায়ক টিম ইণ্ডিয়াৰ কেপ্টেইন বিৰাট কোহলীয়ে বেটিং টিপছ দিছিল ৰিয়ান পৰাগক। টিম টুৰ্ণামেণ্ট শেষ হোৱাৰ পিছত আমাৰ এণ্ড্ৰু মেকডনাল্ড যোন কোচ আছিলে বা ষ্টিভ স্মিথ যোন আছিলে, সিহঁতে বহুত ভালকৈ কৈছে যে কষ্ট কৰি থাক, বহুত ভাল ফিউচাৰ আছে বা বহুত ভাল খেলি আছ তই, খালি অলপ বিল্ড কৰিব লাগিব, অলপ কনচিষ্টেঞ্চি আনিব লাগিব। কিন্তু যিখিনি মানে ফিল্ডিঙত যিখিনি এফৰ্ট দি আছিলোঁ বা নেট প্ৰেক্টিছত বা ফিল্ডিং ছেশ্যনত যিখিনি এফৰ্ট দি আছিলোঁ, সিহঁতে বহুতে ভাল পাইছে আৰু কৈছে যে কিপ আপ দিছ এণ্ড নেক্সট ইয়াৰ আৰু যেন ভাল হ'বতো। ডুবাই, চাৰ্জাহ আৰু আবুধাবিৰ খেলপথাৰৰ অনুশীলনৰ পিছত আজৰি সময়ত সতীৰ্থৰ সৈতে ধেমালি কৰিছিল ৰিয়ানে। বিহু মাৰিবলৈ শিকাইছিল জোফ্ৰা আৰ্চাৰ, ৰাহুল তেওতিয়া আৰু বেন ষ্টকক। বিহু বহুতে নাজানে, মই ক্লাছ 7-8লৈকে মানে মই ভালকৈ নাচিছিলোঁ, মানে ভালকৈ ডান্স কৰিছিলোঁ। যেতিয়া ডন বস্কোত আছিলোঁ মই, তেতিয়া ডন বস্কো হৈ মানে ইভেণ্ট হওক, মানে বহুত ইভেণ্ট কৰিছোঁ। তাতে বিহু ইভেণ্টো মই কৰিছোঁ। সেই তাতে অলপ বিহু মনত আছিলে কাৰণে বিহুখিনি অলপ কৰিলোঁ। ৰাজস্থানত 2-3টা মানে শিকিছে। জফ্ৰা আৰ্চাৰ আৰু তেওতিয়াটো কেমেৰাৰ আগতে কৰিছে, আৰু বাকী আমাৰ যেতিয়া মানে সৰু সুৰা পাৰ্টি চাৰ্টি হয়, তেতিয়া বেন ষ্টকছতে আমাৰ কোচহঁতে সিহঁতি চবেই বিহু নাচিছে। দুদিনৰ জিৰণি লোৱাৰ পাছত ৰিয়ান পৰাগে আগন্তুক ৰঞ্জী ট্ৰফিৰ বাবে অনুশীলন চলাব। ৰিয়ানৰ লক্ষ্য হ'ল টিম ইণ্ডিয়াৰ ছিনিয়ৰ দলত স্থান লাভ। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পানীৰ নামত মহানগৰীত চলিছে কিছু অবৈধ বেহা। প্ৰশাসনৰ চকুৰ সন্মুখতে বৰিঙৰ নামত একাংশই উলংঘন কৰিছে চৰকাৰী নীতি নিৰ্দেশনা বা নীতি নিয়ম। এনে একাংশ লোকৰ বাবে মহানগৰীত বৃদ্ধি পাইছে জলসংকট। এই প্ৰতিবেদন আগবঢ়াই বিদায় লম। বুমেৰাঙত পৰিণত গুৱাহাটী পানী বৰিঙৰ অনুমতি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো নহল কাৰ্যকৰী। অনুমতিবিহীনভাৱে আজিও মহানগৰীত চলি আছে যধে মধে বৰিং। 4 জুলাই 2018 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাৰি কৰিছিল এক নিৰ্দেশনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মহানগৰীত যধে মধে হ'ব নোৱাৰিব বৰিং। বিপৰীতে গুৱাহাটী পৌৰ নিগমে অনুমতি দিব বৰিঙৰ। কিয়নো জলসংকটত গুৱাহাটী মহানগৰ। এটুপি খোৱা পানীৰ বাবে মহানগৰীত হাহাকাৰ। ইয়াৰ অন্যতম কাৰণৰূপে বিবেচিত বৰিং ব্যৱস্থা। সেয়ে যধে মধে বৰিঙত গুৱাহাটী পৌৰ নিগমক কঠোৰ হোৱাৰ নিৰ্দেশ। পিছে মুখ্যমন্ত্ৰীয়ে জাৰি কৰা এই নিৰ্দেশৰ বিপৰীতে বিগত 2 বছৰে নহল কোনো ব্যৱস্থা। মন্তব্য নিগম আয়ুক্তৰ। বৰিঙৰ যিটো পাৰ্মিশ্যনৰ কথা আহিছিলে যে বৰিং পাৰ্মিশ্যন দিব GMCয়ে, এই ব্যৱস্থাটো আগবাঢ়িছে নেকি? वाटर का नहीं এতিয়ালৈ বেছি আমাৰ বঢ়া নাই। বিপৰীতে নিগমক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া বিষয়টো এতিয়াও বিচাৰ বিবেচনাৰ পৰ্যায়তে আছে বুলি মন্তব্য আয়ুক্তগৰাকীৰ।
প্ৰশ্ন হয় মহানগৰবাসীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ কিয় কাৰ্যকৰী কৰা নহল এয়া নিগমৰ অদক্ষতা নে আন কিবা কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট